নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লী পাব্লিক স্কুল এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিউজ নাওৰ এক প্ৰতিবেদন সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান দিল্লী পাব্লিক স্কুল এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকসকলৰ বাবে অতি গৌৰৱ কঢ়িয়াই আনিলে উক্ত বিদ্যালয়খনত অধ্যয়ন কৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ধন্যবাদ জনাব খুজিছো সবকে আমাৰ ষ্টুডেণ্ট পেৰেণ্ট কমিউনিটি আৰু টিচাৰ্ছ কমিউনিটি মই খুব আনন্দ অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ এই ল'ৰা ছোৱালীখিনিয়ে আগলৈও এনেকৈ ছাকচেছফুল হৈ যায় আমাৰ ক্লাছ 12ৰ এইবাৰ ছেকেণ্ড বেচ হয় 37 এইবাৰ আমাৰ সংখ্যা কম আছিলে 37 এপিয়াৰ কৰিছিলে সবে খুব সুন্দৰকৈ পাছ কৰি গ'ল ক্লাছ 10ৰ আমাৰ 50 এপিয়াৰ অল 100% পাছ আৰু ক্লাছ 10 আৰু 12ৰ ৰিজাল্ট আমাৰ যিমানখিনি আমি আশা কৰিছিলোঁ তাতকৈও ভাল হৈছে চ' মই বহুতেই হেপী about 30% children have got 90% above মানে 90% above সংখ্যাত আছে আৰু আমাৰ ক্লাছ টপাৰ্সো ক্লাছ টপাৰ আমাৰ এটলিষ্ট 96 ক্লাছ 10ত 97% আৰু ক্লাছ 12ত 95.4%ত দি পেলাই তেওঁলোকে ক্লাছ টপ কৰিছে এইবাৰ everyone 100% pass everyone has passed 100% পাছ কৰিছে উল্লেখযোগ্য যে সদ্য ঘোষিত CBSE পাঠ্যক্ৰমৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে উৎফুল্লিত কৰি তুলিলে আগশাৰীৰ বিদ্যালয়খনলৈ জানিব পৰা মতে 100% ছাত্ৰ-ছাত্ৰীয়ে দুইটা শ্ৰেণীত অতি উন্নত ফলাফল দেখুৱাবলৈ সক্ষম হৈ যোৰহাটলৈ কঢ়িয়াই আনিলে গৌৰৱ বহুত ভাল লাগিল সবে বহুত সাপোৰ্ট কৰিলে ঘৰতো বহুত সাপোৰ্ট কৰিলে টিচাৰ্ছবোৰে বহুত সাপোৰ্ট দিলে আৰু ভাবা নাছিলোঁ কিন্তু বহুত ভাল লাগিল মই 95% পালোঁ হাইয়েষ্ট মাৰ্ক মই ছ'চিয়লজিত পালোঁ মই 100 পাইছোঁ বিশেষভাৱে ক'বলৈ লাগিব যে ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈও দিল্লী পাব্লিক স্কুলৰ পৰা অসমীয়া বিষয়ত 100ৰ ভিতৰত 97 নম্বৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে এই বিদ্যালয়ৰ ছাত্ৰই বিদ্যালয়খনিৰ শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়খনিত এক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে বিদ্যালয়ৰ তৰফৰ পৰা केमिस्ट्री मैथ्स था मेन सब्जेक्ट हाईएस्ट आईपी कंप्यूटर में आया 98 কমাৰ্চ ষ্ট্ৰীমৰ আছিলোঁ মোৰ খুবেই ভাল লাগিছে আজি মই 93.2% পাইছোঁ মই একচুৱেলি BCom কৰি MBA কৰা প্লেন কৰি আছোঁ DPS একচুৱেলি মই ক্লাছ 11ত জইন কৰিছিলোঁ DPS আৰু মই যিটো স্কুলৰ পৰা আহিছিলোঁ ইয়াত অহাৰ পাছত মানে মোৰ যিমান প্ৰব্লেমছ বা ইছ্যু আছিলে মই মানে নিজে বহুত ছেল্ফ গ্ৰ'থ হৈছে মোৰ ইয়াত আহি পেলাই বহুত এক্সপ'জাৰ পাইছোঁ তো সেইটোৱে আৰু পিছে মানে হেৰি 10ৰ হয় 96.6% মইতো ক্লাছ 7ত আহিছোঁ DPSলৈ মই কিমান বছৰ কটাইছোঁ মানে মোৰ হেৰি অনুভৱটো বহুত ভালেই লাগিছিলে মানে ইয়াত বহুত ভাল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছো আছে পঢ়াৰো আছে সেইটো কাৰণে এজ এ হ'ল বহুত ভাল মই এতিয়া ছায়েন্সৰ আছোঁ মই আচলতে অসমীয়াত ইমান ভাল নাছিলোঁ কিন্তু এইখন স্কুললৈ আহি পিনি মই অসমীয়াটো ভাল হ'লোঁ বহুত গাল ছাবজেক্টতো মোৰ হেৰিটো বাঢ়িলে মানে মই অসমীয়া ইয়াত 97 পাইছোঁ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও